বিটিচিত এতিয়া বন্দুকৰ শব্দ নহয় উন্নয়নৰ ধুমুহাই সকলোকে কৰে স্পৰ্শ বিটিচিৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে কামৰ খতিয়ান দি মন্তব্য মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ হিংসাক অতীত কৰি বিটিচি এতিয়া উন্নয়নৰ যাত্ৰা দ্ৰুতগতিত আগুৱাই গৈছে বুলি সংবাদ মেলত তথ্য দাঙি ধৰে বিটিচি প্ৰধানগৰাকীয়ে 3 বছৰত ৰাস্তাৰ পৰা চৰকাৰী ঘৰলৈ সকলোতে ইউপিপিএলৰ চৰকাৰে সকাহ দিবলৈ সক্ষম হৈছে বুলি মন্তব্য প্ৰমোদ বড়োৰ যোৱা 3টা বছৰত কোনো এটা ভায়োলেন্সৰ মেজৰ ইনসিডেন্ট বিটিআর অঞ্চলত হোৱা নাই কোনো বন হোৱা নাই কোনো হৰতাল হোৱা নাই আৰু তেনেকুৱা কমিউনাল কনফ্লিক্ট বা তেনেকা ধৰণৰ কোনো ঘটনা তাত হোৱা নাই সেকেন্ড যেটো মেইন এজেন্ডা আছিল সিকিউৰিটি হিটো প্ৰভাইড কৰা হল হিটো মানে নিশ্চিত হৈ গল সবে এতিয়া সিকিউৰড ফিল কৰিছে বিপিএফ সৰকাৰৰ দিনত যেটো 17 বছৰ 39000 হাউসেস ওয়ার বিল পিএমএৱাই হাউসেস তেখেত সকলো 17 বছৰ আমি 3টা বছৰ আৰু 1 ইয়াৰ কোভিডৰ কাৰণে কাম বন্ধ হৈ গৈছিল মানে 2টা বছৰ ভালকে কাম কৰিছো 1,69,375 হাউসেস are already built বিপিএফৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ইউপিপিএলত যোগদান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰমোদ বড়ো চন্দন ব্ৰহ্মৰ যোগদানৰ বিষয়টো আলোচনা চলি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য বিটিচি প্ৰধানগৰাকীয়ে যোৱা 2টা বছৰত খুব সফলভাৱে যেটো ফ্লাড সিচুৱেচন যেটো মিটিগেট কৰিব নামটো ওলাই আছে আমি মানে আমাৰ যেটো কোৰ কমিটি বা দলটো সৰু হলিও থাকেটো টিম তো সেই টিমৰ মাজত আলোচনা কৰিম সোনকালে আৰু আমি সিদ্ধান্ত লম যে আমাৰ সিদ্ধান্তটো আপোনালোকক জনাম